দুৰ্ভাগ্যবশতঃ এই বিধেয়কখনৰ লগত অন্য কিছু টেকনিক্যাল বিষয়ক প্ৰাধান্য দি কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টি, ডিএমকে বা যদি আমি ক'বলৈ যাওঁ সমগ্ৰ ইণ্ডি এলায়েন্স এই বিধেয়কখনৰ বিৰোধিতা কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰা মানে কেৱল চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধিতা কৰিছে এনেকুৱা নহয়। এই বিধেয়কখনৰ বিৰোধিতা কৰাটো সূচাইছে যে কংগ্ৰেছ দল বা সমগ্ৰ ইণ্ডি এলায়েন্সে মহিলা শক্তিৰ উত্তৰণ নিবিচাৰে, মহিলা শক্তিয়ে ন্যায় পোৱাটো নিবিচাৰে, ৰাজনৈতিক ক্ষেত্ৰখনত 33% মহিলাৰ সংৰক্ষণ কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে নিবিচাৰে। তেওঁলোকৰ যুক্তি আছিলে প্ৰথম পৰ্যায়তো তেওঁলোকে কৈছিল যে দক্ষিণৰ অংশীদাৰিত্ব কমিব, উত্তৰৰ অংশীদাৰিত্ব বাঢ়িব ডিলিমিটেশ্যন হ'লে। এই ধৰণৰ কিছুমান যুক্তি, অবাস্তৱ যুক্তিৰে তেওঁলোকে ভাৰতবৰ্ষৰ জনতা বিপথে বা বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু মোদী ডাঙৰীয়াই গোটেই কথাবিলাক বা ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্ব চৰকাৰখনে উপলব্ধি কৰি এই বিধেয়কখনক আমি আনিছিলোঁ দেশৰ সংবিধানৰ 131 সংখ্যক সংশোধনীৰ ৰূপত। আৰু ইয়াত এটা কথা আপোনালোকে সকলোৱে জানে, যেতিয়া সংবিধান সংশোধন হয় তেতিয়া 2/3 মেজৰিটি তাত প্ৰয়োজন হয়। আৰু আমি আপোনালোকে গম পালে বিধেয়কখন যেতিয়া ডিভিজন হ'ল, ভোটিং হ'ল, তেতিয়া NDA বা চৰকাৰী পক্ষই ইন ফেভাৰ অফ বিল 298 ভোট লাভ কৰিলে আৰু এগেইনষ্ট দ্য বিল 230 ভোট লাভ কৰিলে। অৰ্থাৎ আমি 2/3 যি মেজৰিটি পাব লাগিছিল সংশোধনী কাৰণে, কাৰণ সংবিধানৰ সংশোধনী মই কৈছোঁ, সেই ৰিকুইজিট নাম্বাৰটো আমি নোপোৱাৰ কাৰণে এই বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰিলোঁ। আমি বহুত দুখিত দেশৰ আই মাতৃ, অসমৰ আই মাতৃ নাৰী শক্তিৰ ওচৰত যে আমি আপোনালোকক কথা দিছিলোঁ যে আমি অতি সোনকালে এই বিধেয়কখন অনুমোদন জনাই সংবিধানৰ সংশোধনী ঘটাই আই মাতৃ মহিলা শক্তিক 33% সংৰক্ষণৰ ব্যৱস্থা কৰিম। কংগ্ৰেছৰ আৰু ইণ্ডি এলায়েন্সে বিলখন যেতিয়া তেওঁলোকে ডিফিট কৰিলে, তেওঁলোকৰ যিটো উল্লাস সদনৰ ভিতৰত, যেন তেওঁলোকে পাকিস্তানক পৰাজিত কৰি আনন্দ উল্লাস কৰিছে। এনেকুৱা উল্লাস আমি সংসদৰ চাক্ষু সাক্ষী, বিজুলী কলিতা বাইদেউ, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ আমি তিনিজনটো ইয়াত আছোৱেই MP। এনেকুৱা অট্টহাস্য যেন মহিলা আই মাতৃ তেওঁলোকৰ কাৰণে কোনো ফেক্টৰ নহয়, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ নহয়, কেৱল মাত্ৰ ৰাজনৈতিক ৰুটি সেকাৰ বাবে, পলিটিকেল এটা ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে যেন এই বিধেয়কখন বিৰোধ কৰি তেওঁলোকৰ জয় কৰিব, সুনিশ্চিত কৰিব। অৰ্থাৎ ন্যূনতম বা সামান্যতম শ্ৰদ্ধাও আই মাতৃ মহিলাৰ প্ৰতি কংগ্ৰেছ ইণ্ডি এলায়েন্সে প্ৰদৰ্শন নকৰিলে সংসদৰ ভিতৰত, সংসদৰ বাহিৰততো দেখিয়ে আছে, তেওঁলোকৰ বক্তব্যবিলাক শুনিয়ে আছে। গতিকে আজিৰ সংবাদমেলখন আমি এইকাৰণে আয়োজন কৰিছোঁ যে সমগ্ৰ দেশত NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, আমি সমূহ ঘটক দল কংগ্ৰেছৰ এই নাৰী বিৰোধী, নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতি
তেওঁলোকৰ যিখন আগলি ফেচ, অতি কুৎসিত যিখন মুখা নাৰী শক্তিৰ সবলীকৰণৰ বিৰুদ্ধে, এই কুৎসিত মুখাখন খোল খোৱাৰ বাবে আৰু সমগ্ৰ শেষৰ গৰাকী নাৰী শক্তিলৈ যাতে এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ যে কংগ্ৰেছে কেনেদৰে এই বিধেয়কখনক বিৰোধ কৰিলে, কেনেদৰে কংগ্ৰেছে দেশৰ আই মাতৃ নাৰী শক্তিক অপমান কৰিলে আৰু কেনেদৰে আই মাতৃৰ উত্তৰণত কংগ্ৰেছ ইণ্ডি এলায়েন্সে বাধাৰ প্ৰাচীৰ হিচাপে থিয়